আৰ্চা কোচিঙলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শংকৰদেৱ শিশু নিকেতনৰ ৫ম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায়ৰ দ্বিতীয়টো খণ্ড আমি শিকিবলৈ ওলাইছোঁ। এই খণ্ডটোত আমি কি শিকিম? আমি কিছুমান সংখ্যাৰ বিষয়ে শিকিম। তাৰে প্ৰথমটো হ'ল স্বাভাৱিক সংখ্যা বা তাক আমি ইংৰাজীত কি বুলি কওঁ? নেচাৰেল নাম্বাৰছ বুলি কওঁ। এতিয়া স্বাভাৱিক সংখ্যানো কি? একেবাৰে সহজ ভাষাত ক'ব গ'লে আমি গণনা কৰিবলৈ বা হিচাপ কৰিবলৈ আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ সেইবিলাককে আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বুলি কওঁ। এতিয়া আমি হিচাপ কৰিবলৈ কি সংখ্যা ব্যৱহাৰ কৰোঁ? মই যদি সোধোঁ তোমালোকক এইটো কিমান, কেইটা আঙুলি আছে ইয়াতে? এটা বুলি ক'বা নিশ্চয়। তাৰপিছত মই যদি এইটো কওঁ কেইটা আঙুলি আছে এইবাৰ? এনেকৈ হিচাপ কৰোঁতে আমি যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ সেইবিলাকক কি বুলি কয়? স্বাভাৱিক সংখ্যা। একেবাৰে সহজভাৱে তোমালোকে মনত ৰাখা। আৰু এই কনচেপ্টবিলাক যদি এতিয়াই মনত ৰাখি যোৱা, ভালকৈ আয়ত্ব কৰি লোৱা, পিছৰ পৰ্যায়ত তোমালোকক গণিত শিকাৰ ক্ষেত্ৰত একেবাৰে সহজ হ'ব। গতিকে স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কি বুজি পাওঁ? যিবিলাক সংখ্যা আমি হিচাপ কৰোঁতে ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে ১, ২, ৩, ৪ এনেকৈ। এইবিলাক আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বুলি কওঁ। আৰম্ভ ক'ত হয়? একত হয়। আৰু শেষত তোমালোকক যদি কোনোবাই সোধে যে চবতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা কি, তোমালোকে ক'ব পাৰিবা নেকি? কোনোবাই ক'বা ১০, ১০ৰ পিছত আৰু গণনা কৰিব নোৱাৰিম নেকি? বুজি পাইছানে মই কি ক'ব বিচাৰিছোঁ? যে স্বাভাৱিক সংখ্যাত সকলোতকৈ সৰু স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কি কোনটো বুজিম? ১ হ'ব। আৰু সকলোতকৈ যদি ডাঙৰ স্বাভাৱিক সংখ্যা বুলি কোনোবাই সোধে তেতিয়া তোমালোকে ক'ব নোৱাৰা। বহুত আছে, কিমান ক'বা তুমি? অসীম। গতিকে স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কি বুজি পাওঁ? যে গণনা কৰিবৰ কাৰণে আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ সেইবিলাককে আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বুলি কওঁ। আৰু এই স্বাভাৱিক সংখ্যাটোক আমি কি বুলি কওঁ? এন যিটো আখৰ আছে ডাঙৰ কেপিটেল লেটাৰ এন, সেই এনটোৰে আমি স্বাভাৱিক সংখ্যাখিনিক বুজি পাওঁ। যেতিয়া তোমালোকে পিছৰ ক্লাছবিলাকত ডাঙৰ হ'লে যেতিয়া গণিত শিকিবা, তেতিয়া গণিতৰ কিতাপত যেতিয়াই এন পাবা তেতিয়া বুজি পাবা কি যে এইটো স্বাভাৱিক সংখ্যা বুজাইছে। বুজি পালা? স্বাভাৱিক সংখ্যাটো ক্লিয়াৰ হ'ল? ইয়াতে কি আছে আমাৰ? ১ৰ পৰা আৰম্ভ আৰু শেষত মানে কি সকলোতকৈ ডাঙৰ কোনটো স্বাভাৱিক সংখ্যা সেইটো ক'ব নোৱাৰা। কিন্তু তোমাক যদি সোধে সকলোতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি, তেতিয়া কি হ'ব? ১ হ'ব। ক্লিয়াৰ? তাৰপিছত আহিল পূৰ্ণ সংখ্যা। স্বাভাৱিক সংখ্যা গ'ল, এইবাৰ আহিল পূৰ্ণ সংখ্যা, যাক ইংৰাজীত কি বুলি কয়? হোল নাম্বাৰছ বুলি কয়। কি বুলি কয়? হোল নাম্বাৰছ। এতিয়া পূৰ্ণ সংখ্যা কি? শূন্যটোক ধৰি পেলাই স্বাভাৱিক সংখ্যাটোক আমি একেলগে কি বুলি কওঁ? পূৰ্ণ সংখ্যা বুলি কওঁ। স্বাভাৱিক সংখ্যা কি আছিল আগতে? ১ৰ পৰা আৰম্ভ হৈছিল। আছিল নে নাই? এইটো হ'ল স্বাভাৱিক সংখ্যা। তাৰ লগত যদি শূন্যটো যদি ধৰি দিয়া তেতিয়া সেইখিনিক আমি কি বুলি কওঁ? পূৰ্ণ সংখ্যা বুলি কওঁ। তাৰমানে কথাটো কি হ'ল যে শূন্যক ধৰি স্বাভাৱিক সংখ্যাখিনিক একেলগে আমি কি বুলি কওঁ? পূৰ্ণ সংখ্যা বুলি কওঁ। আৰু পূৰ্ণ সংখ্যাক আমি সাধাৰণতে কি বুলি বুজো? WAD বুজাওঁ। ইংৰাজীৰ বৰ্ণমালাৰ ডাঙৰ যিটো W আছে, Wটো দি আমি হোল নাম্বাৰছখিনি সাধাৰণতে বুজাওঁ। ডাঙৰ হ'লে তোমালোকে এইটো বুজি পাবা। এতিয়া পূৰ্ণ সংখ্যাটোত যদি তোমালোকক সোধে যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কোনটো, তেতিয়া তোমালোকে কি ক'বা? তেতিয়া তোমালোকে ক'ব লাগিব 0, হয়নে নহয়? কিন্তু আকৌ হয় আগৰ নিচিনাকৈ যদি সোধে যে আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা কোনটো, তেতিয়া তোমালোকে ক'ব নোৱাৰা, কাৰণ সেইফালে অসীম। আটাইতকৈ ডাঙৰটো তুমি ক'ব নোৱাৰা, কিন্তু আটাইতকৈ সৰুটো ক'ব পাৰিবা। এতিয়া স্বাভাৱিক সংখ্যাৰ আটাইতকৈ সৰু কি আছিল? ১ আছিল। আৰু পূৰ্ণ সংখ্যা আটাইতকৈ সৰু কি হ'ল? 0। ক্লিয়াৰ এইখিনি? কিবা বুজি নাপালে কমেণ্টত ক'বা। এইবাৰ আমি কেইটামান বিধিৰ বিষয়ে আমি শিকিম। ক্ৰম বিনিময় বিধি। তাৰে এটা হ'ল ক্ৰম বিনিময় বিধি। ক্ৰম বিনিময় বিধি মানেনো কি? তাক ইংৰাজীত কি বুলি কয়? কমিউটেটিভ প্ৰপাৰ্টি বুলি কয়। এতিয়া চোৱা, যিকোনো দুটা সংখ্যা লোৱা তোমালোকে, ধৰা হ'ল ৪ আৰু ৬ যোগ কৰিলা। ক্ৰম বিনিময় বিধি মানে কি? ৪ আৰু ৬ যোগ কৰিলে কিমান পাবা তোমালোকে? 10 পাবা। আমি যদি সেই সংখ্যাকেইটাক যদি আমি স্থানটো সলনি কৰি দিওঁ, মানে কি 4 + 6
নতুবা আমি যদি কওঁ 6 + 4 আমি যদি স্থানটো সলনি কৰি দিওঁ তেতিয়াও কিন্তু আমাৰ ভ্যালুটো বা মানটো একেই থাকেনে এটুক বুলি কয় ক্ৰম বিনিময় বিধি তাৰ মানে 4 + 6 আৰু 6 + 4 একেই আমি যদি জায়গাটো আমি তাৰ মানে অংকটোৰ যদি জায়গাটো চেঞ্জ কৰি দিওঁ তেতিয়াও তাৰ ভ্যালুৰ কোনো পৰিৱৰ্তন নহয় তো যোগৰ ক্ষেত্ৰতো হয় আৰু পূৰণৰ ক্ষেত্ৰত হয় না নহয় তোমালোকে চোৱাচোন বাৰু যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিটো প্ৰযোজ্য হয় আমি গম পালো এইটো তাৰমানে জায়গাটো চেঞ্জ কৰি দিলেও তাৰ মানৰ কোনো পৰিৱৰ্তন নহয় এবাৰ পূৰণত চোৱাচোন 5 × 7 আৰু 7 × 5 জায়গাটো যদি উল্টাকৈ দিওঁ আমি তেতিয়া তাৰ ভ্যালুটো একে থাকিব নাথাকে 5 × 7 কিমান হ'ব 35 35 আৰু 7 × 5 কিমান হ'ব 35 গতিকে পূৰণৰ ক্ষেত্ৰতো ক্ৰম বিনিময় বিধিটো প্ৰযোজ্য তাৰ মানে কথাটো কেনেকুৱা যে 5 × 7 যিমান হ'ব 7 আৰু 5 পূৰণ কৰিলেও সিমানেই হ'ব বুজি পালা আমি আকৌ একবাৰ যদি ৰিভাইজ কৰোঁ ক্ৰম বিনিময় বিধি মানে কি যোগৰ ক্ষেত্ৰত 7 + 5 যিমান হ'ব যদি আমি জায়গাটো উল্টা কৰি দিওঁ 5 + 7 সিমানেই হ'ব এটো ক্ৰম বিনিময় বিধি বা কমিউটেটিভ প্ৰপাৰ্টি বুলি কয় পূৰণৰ ক্ষেত্ৰতো একে 7 × 5 কৰিলে যিমান হ'ব 5 × 7 কৰিলেও সিমানেই হ'ব এটো হ'ল কি ক্ৰম বিনিময় বিধি বা কমিউটেটিভ প্ৰপাৰ্টি ইংৰাজী টাৰ্মটো অন্তত শুনি লোৱা পিছৰ ফালে সহজ হ'ব এইবাৰ আহিল সহযোগ বিধি বা এছ'চিয়েটিভ প্ৰপাৰ্টি সহযোগ বিধি মানে কি যিকোনো তিনিটা সংখ্যা লোৱা তুমি যিকোনো তিনিটা সংখ্যা সে 3 + 4 + 5 আমি প্ৰথমতে যোগৰ ক্ষেত্ৰত চাম যিকোনো তিনিটা সংখ্যা তোমালোকে লোৱা যোগ কৰা এতিয়া এই তিনিটা সংখ্যাৰ প্ৰথমতে তুমি যিকোনো দুটা যোগ কৰা তাৰ পিছতো যোগ কৰিবা আমি এটা কাম কৰোঁ প্ৰথমতে আমি প্ৰথমতে 3 আৰু 4 টো যোগ কৰিম যোগ কৰি পিছত আমি 5 টো যোগ কৰিলো ঠিক আছে কিমান হ'ব 3 + 4 7 + 5 = 12 হৈ গ'ল এটো এবাৰ আমি আকৌ এটা নেক্সট এটা চাম যে চোৱা 3 + 4 + 5 এবাৰ আমি আমি একে তিনিটা সংখ্যাই ললো এবাৰ আমি পিছৰ দুটা সংখ্যা একেলগে যোগ কৰিম তাৰ পিছত এটো যোগ কৰিম প্ৰথমতে আমি কি কৰিছিলো 3 4 5 ৰ প্ৰথম দুটা যোগ কৰিছিলো তাৰ পিছত 5 টো যোগ কৰিছিলো এবাৰ আমি কি কৰিম প্ৰথমটো এৰি লাষ্টৰ দুটা যোগ কৰিম তাৰ পিছত এটো যোগ কৰিম মানটো একে থাকে না থাকে আমি চাই লওঁ 3 + 4 + 5 কিমান হ'ব 9 = 12 আমি মানটো একে পাৰোনে তাহলে যোগৰ ক্ষেত্ৰত সহযোগ বিধিটো প্ৰযোজ্য বুজি পাইছা কথাটো কি যিকোনো তিনিটা সংখ্যা যিকোনো তিনিটা সংখ্যা তোমালোকে যদি লোৱা a + b + c প্ৰথমতে তোমালোকে যদি প্ৰথম দুটা একেলগে যোগ কৰি পিছত c টো যোগ কৰি দিয়া আৰু প্ৰথমটো এৰি পেলাই যদি লাষ্টৰ দুটা প্ৰথমতে যোগ কৰি পেলাই হেতু যোগ কৰি দিয়া এটা ভ্যালুটো একেই থাকে তাকে আমি কি বুলি কওঁ সহযোগ বিধি বা এছ'চিয়েটিভ প্ৰপাৰ্টি অফ কি কয় এডিশন এটো হল সহযোগ বিধি পূৰণৰ ক্ষেত্ৰতো সেই একেই হ'ব তোমালোকে চাবা পূৰণৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি চলে না নচলে তোমালোকে এতিয়া পূৰণৰ ক্ষেত্ৰত মানে জানো তোমালোকে নিজে চাব পাৰা এইটো তথাপি মই এটা হিন্টস দি দিছো যিকোনো তিনিটা লোৱা 2 × 3 × 5 দুফালে লিখি ললো মই তোমালোকে নিজে নিজে কৰি চাবা ইয়াতে প্ৰথম দুটা তোমাৰ নিজৰ পছন্দ মতে আমি এইফালে এটা কাম কৰো এবাৰ আমি এই দুটা একেলগে প্ৰথমতে পূৰণ কৰি লওঁ ঠিক আছে আৰু ইয়াতে আমি কি কৰিম প্ৰথম দুটা পূৰণ কৰি লওঁ তাৰ পিছত সেইটো পূৰণ কৰিম হয় না নহয় চাও মানটো আমি একে পাও না নাপাও এতিয়া চোৱা প্ৰথমতে আমি ব্ৰেকেটৰ কামখিনি কৰিম 2 পূৰণ 3 5 গুণ কিমান 15
2 আৰু 15 পূৰণ কৰিলে কিমান হ'ব তোমালোকে কৰি চাবা যেতিয়া পূৰণ কৰি চাবা তেতিয়া গম পাবা 30 হ'ব ওকে এইবাৰ আমি এইফালে চাওঁ ব্ৰেকেটটো আগতে আছে না তাৰ কামখিনি আগতে কৰি ললো 2 পূৰণ 3 কিমান হ'ব 6 পূৰণ 5 6 5 গুণ 30 মানে পূৰণৰ ক্ষেত্ৰতো এছ'চিয়েটিভ প্ৰপাৰ্টি বা সহযোগ বিধিটো প্ৰযোজ্য হয় বুজি পালা তোমালোকে কি সহযোগ বিধি মানে কি যিকোনো তিনটা সংখ্যা লোৱা তিনটা সংখ্যাৰ আগতে যিকোনো দুটা সংখ্যা যোগ কৰি লোৱা তাৰ পিছত বেলেগ এটা যোগ কৰা সেই ভ্যালুটো একেই থাকিব সেই ক্ৰমটো যদি চেঞ্জ কৰি দিয়া বুজি পালা না কিবা বুজি নাপালে মোক সুধিবা পিছত এইবাৰ আহিল পূৰণৰ বিতৰণ বিধি অকল তোমালোকৰ কিতাপত পূৰণৰ বিতৰণ বিধিটোহে দিয়া আছে পূৰণৰ বিতৰণ বিধিটো মানে কি আমি এটা উদাহৰণৰ সহায়ত বুজি লম ধৰা এনেকৈ আছে 4 পূৰণ ব্ৰেকেটৰ ভিতৰত 3 যোগ 5 আছে এতিয়া আমি কি কৰিম পূৰণৰ বিতৰণ বিধি মানে কি পূৰণৰ বিতৰণ বিধি মানে এই 4টো আমি প্ৰথমতে 3 কো ভাগ কৰি দিম 3 কো পূৰণ কৰি দিম পিছত আকৌ 5 কো আমি পূৰণ কৰি দিম তাকে আমি বিতৰণ বিধি বুলি কয় আমি কেনেকৈ কৰিম এটো চোৱা 4 পূৰণ 3 প্ৰথমতে আমি এইটোৰ লগত এইটো পূৰণ কৰি দিম তাৰ পিছত এটা যে যোগ চিন আছে যোগ চিনটো দিম তাত এইটোৰ লগত এইটো পূৰণ কৰি দিম এইটো বলে পূৰণৰ বিতৰণ বিধি পূৰণৰ বিতৰণ বিধি মানে কি আকৌ চাই লোৱা ধৰা হল 4 পূৰণ ব্ৰেকেটত আছে 3 যোগ 5 এতিয়া আমি কি কৰিম এই 4টো 3 কো পূৰণ কৰি দিম আৰু এই 4টো 5 কো পূৰণ কৰি দিম মাজত যি চিন আছে সেইটো চিনে আমি ইয়াতে দি দিম বুজি পালানে আৰু এটা মই উদাহৰণস্বৰূপে তোমালোকক কওঁ ধৰা হল এইটো আছে 3 পূৰণ 2 যোগ 6 এতিয়া এইটো আমি বিতৰণ বিধিটো এপ্লাই কৰিলে কি হ'ব তোমালোকে চোৱাচোন আমি কি কৰিম প্ৰথমতে 3 টো 2 লগত পূৰণ কৰি দিম দিলো প্ৰথমতে 2 আছে নহয় 3 টো 2 লগত পূৰণ কৰি দিম 3 পূৰণ 2 হৈ গল তাৰ পিছত মাজত কি চিন আছে এইটো যোগ চিন আছে যোগ চিনটো দি দিলো আকৌ কি কৰিম 3 টোক আকৌ 6 ৰ লগত পূৰণ কৰি দিম তাৰ মানে এই 3 টো 2 টোকো দি দিলো পূৰণ কৰি দিলো আৰু 6 টোকো পূৰণ কৰি দিলো কাৰণ দুটাকে পূৰণ কৰি দিলো আৰু চিনটো মাজত কি হ'ব ইয়াতে মাজত যে চিন থাকে সেইটো হ'ব ইয়াতে হ'ব ঠিক আছে বুজি পালা না এইটো পূৰণৰ বিতৰণ বিধিটো অলপমান তোমালোকে যদি চোৱা ভালকৈ বুজি পাবা আৰু যদি দুটামান অংক কৰা এবাৰ চাবাচোন এইটো তোমালোকে কি হ'ব তোমালোকে কৰিবা এইটো ঘৰত কৰিবা 6 পূৰণ 7 যোগ 5 এইটো যদি আমি পূৰণৰ বিতৰণ বিধি প্ৰয়োগ কৰোঁ তেতিয়া আমি কেনেকৈ লিখিম 6 ৰ লগত 7 টো পূৰণ কৰিম লগতে 6 ৰ লগত 5 টো পূৰণ কৰিম মাজতে যোগ চিনটো দিম হৈ গল এইবাৰ আহিল আমি একৰ ধৰ্ম কেইটামান আছে আৰু শূন্যৰ ধৰ্ম কেইটামান আছে একৰ ধৰ্ম কি বুলি ক'লে আমি কি কওঁ কি বুজি পাম একৰ ধৰ্ম কি আছে জানা প্ৰথমতে চোৱা একৰ লগত যদি কিবা যিকোনো সংখ্যাক যদি আমি একৰ লগত যোগ কৰোঁ তেতিয়া তাৰ পিছৰ সংখ্যাটো পাওঁ চোৱা 7 ৰ লগত যদি আমি 1 টো যোগ কৰি দিওঁ তেতিয়া 7 ৰ পিছৰ সংখ্যাটো কি 8 টো পাওঁ হয় না নহয় যিকোনো সংখ্যাৰ লগত যদি আমি 1 টো যোগ কৰি দিওঁ তেতিয়া তাৰ পিছৰ সংখ্যাটো পাওঁ সেইটো হ'ল একৰ ধৰ্ম কেনেকৈ ক'ব লাগিব যে যিকোনো সংখ্যাৰ লগত 1 যোগ কৰিলে তাৰ পিছৰ সংখ্যাটো পাওঁ পালো না নাই 7 ৰ লগত 1 যোগ কৰিলে 8 পালো তাৰমানে 7 ৰ পিছৰ সংখ্যাটো পালো আৰু যিকোনো সংখ্যাৰ পৰা 1 টো বিয়োগ কৰিলে তাৰ আগৰ সংখ্যাটো পাওঁ 9 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 9 ৰ আগৰ সংখ্যাটো কি 8 ক্লিয়াৰ নে বস্তুটো একৰ ধৰ্মটো কি যে যিকোনো সংখ্যাৰ লগত যদি আমি 1 যোগ কৰোঁ তাৰ পিছৰ সংখ্যাটো পালো নে আৰু যিকোনো সংখ্যাৰ পৰা যদি 1 বিয়োগ কৰোঁ তাৰ আগৰ সংখ্যাটো পালো 9 ৰ আগত কি আছে 8 আছে গতিকে 1 যোগ কৰিলে পিছৰ সংখ্যাটো পাম 1 বিয়োগ কৰিলে তাৰ আগৰ সংখ্যাটো পাম আৰু পূৰণ
যিকোনো সংখ্যাক একেৰে পূৰণ কৰিলে সেই সংখ্যাটোৱে পাম যিকোনো সংখ্যাক 1 পূৰণ 9 সমান 9 1 পূৰণ 25 সমান 25 তাৰমানে কি হয় যিকোনো সংখ্যাক যদি আমি একেৰে পূৰণ কৰোঁ সেই সংখ্যাটো পাম আমি 9ক যদি একেৰে পূৰণ কৰোঁ 9এ পাম আমি 25ক যদি একেৰে পূৰণ কৰোঁ আমি 25এ পাম বুজি পালানে কথাটো যিকোনো সংখ্যাক একেৰে পূৰণ কৰিলে সেই সংখ্যাটোৱে পাবা যদি কওঁ মই এনেকে 1ক যদি আমি এৰে পূৰণ কৰোঁ কিমান হ'ব এ হ'ব ক্লিয়াৰ এখানে যোগৰ ধৰ্মটো ক্লিয়াৰ এবাৰ শূন্যৰ ধৰ্মটো কি শূন্যৰ ধৰ্মটো কি শূন্যৰ ধৰ্ম হ'ল যিকোনো সংখ্যাৰ লগত যদি আমি শূন্যটো যোগ কৰোঁ সেই সংখ্যাটোৱে পাম হয় না নহয় চাওচোন 5ৰ লগত শূন্যটো যোগ কৰিলে আমি কিমান পাম 5এ পাম গতিকে যিকোনো সংখ্যাৰ লগত যদি শূন্যটো যোগ কৰোঁ আমি সেই সংখ্যাটোকে পাম ক্লিয়াৰ আৰু এটা ধৰ্ম মই কৈছোঁ যে শূন্যৰ লগত যিকোনো সংখ্যা যদি পূৰণ কৰোঁ তেতিয়া আমি শূন্যই পাম শূন্যৰ লগত যদি আমি 6 পূৰণ কৰোঁ শূন্য হ'ব শূন্যৰ লগত যদি আমি 12 পূৰণ কৰোঁ তেতিয়াও শূন্য হ'ব শূন্যৰ লগত যদি আমি 200 পূৰণ কৰোঁ তেতিয়াও শূন্য হ'ব শূন্যৰ লগত যিকোনো সংখ্যা যদি আমি পূৰণ কৰোঁ আমি শূন্যই পাম বুজি পালা আৰু এটা তোমালোকৰ কাৰণে অলপ প্ৰব্লেম হয় সেইটো বাৰু অলপ বুজাত অসুবিধা হ'ব পাৰে শূন্য ধৰ্ম আৰু এটা মই দি আছোঁ যিকোনো সংখ্যা চোৱা যিকোনো সংখ্যাৰে যদি আমি শূন্যক হৰণ কৰোঁ যিকোনো সংখ্যাৰে যদি আমি শূন্যক হৰণ কৰোঁ তেতিয়া আমাৰ শূন্যই হ'ব শূন্যক সকলো সংখ্যাৰে হৰণ কৰিব যিকোনো সংখ্যাৰে যদি আমি হৰণ কৰোঁ তেতিয়া আমি শূন্য পাম কিন্তু শূন্যই দিয়ে কাকো হৰণ কৰিব নোৱাৰা এইটো কিন্তু কৰিব নোৱাৰা যিকোনো সংখ্যাক শূন্যই দি হৰণ কৰিব নোৱাৰা সেইটো কিয় কৰিব নোৱাৰা তোমালোকে এতিয়া বুজি নাপাবা পিছত ডাঙৰ হ'লে এই কনচেপ্টটো বুজি পাবা শূন্যই দি আমি যিকোনো সংখ্যাক আমি কোনো সংখ্যাকে শূন্য দি হৰণ কৰিব নোৱাৰোঁ কিন্তু যিকোনো সংখ্যাৰে শূন্য হৰণ কৰিলে সেইটো শূন্যই পাবা বুজি পালানে কথাখিনি গতিকে আজি অকল কনচেপ্টখিনি দিলোঁ এই কনচেপ্টখিনি শিকাৰ পিছত আমি অনুশীলনীৰ অংকবিলাক আমি নেক্সট ক্লাছত আমি কৰিম গতিকে এইখিনি তোমালোকে আকৌ একবাৰ ৰিভাইজ কৰা এইখিনি আয়ত্ত কৰি লোৱাৰ পিছত আমি পিছৰ পৰ্যায়ত পিছৰ ক্লাছত আমি অনুশীলনীৰ অংকখিনি কৰিম ধন্যবাদ